এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ দেৰগাঁও স্থিত যি অগ্নি নিৰ্বাপক বাহিনীৰ যি কাৰ্যালয় আপাতকালীন যি সেৱা আমি তাৰ কাৰ্যালয় সন্মুখত আহি উপস্থিত হৈছোঁ আৰু এই কাৰ্যালয়ৰ সন্মুখত আমি এটা দৃশ্য মোৰ কেমেৰা পাৰ্চন সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পোনে পোনে ND24 দৰ্শকসকলক আমি পোনপটীয়া এটা দৃশ্য দেখুৱাই আছোঁ। আমি অগ্নি নিৰ্বাপক বাহিনীৰ এই কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু দেৰগাঁও সম জিলাত এই কাৰ্যালয়ে সেৱা আগবঢ়াই আহিছে। প্ৰতিদিনে সেৱা আগবঢ়াই আহিছে। প্ৰতিদিনে সষ্টম থাকে বিষয়া কৰ্মচাৰীসকল আৰু সষ্টম থাকে ইয়াত থকা যিসমূহ বাহন। কিন্তু প্ৰকৃততে এই অগ্নি নিৰ্বাপক বাহিনীৰ এই গাড়ীসমূহ সক্ৰিয় হৈ আছেনে, ইয়াক লৈ কিন্তু বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছে। যোৱাকালি নিশা দেৰগাঁৱত এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু সেই দুৰ্ঘটনাৰ পিছতে পোহৰলৈ আহিছে দেৰগাঁও সম জিলাৰ এই কাৰ্যালয়। সম জিলাৰ অন্তৰ্গত এই আপাতকালীন অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ প্ৰকৃততে সেইসমূহ সঁজুলি সেইসমূহ গাড়ীৰ ইয়াত ব্যৱস্থা আছে জানো, ইয়াক লৈ কিন্তু বহুজনে প্ৰশ্ন উত্থাপন কৰিছে। মাত্ৰ এখন গাড়ী ব্যৱহাৰ কৰি সেৱা আগবঢ়াই আহিছে। কৰ্মচাৰীসকল যিসকল কৰ্মচাৰী আছে বিষয়া আছে তেওঁলোক সক্ৰিয় আছে, কিন্তু প্ৰকৃততে গাড়ীসমূহ তেওঁলোকৰ ব্যৱহৃত যিসমূহ গাড়ী থাকিব লাগে সেই গাড়ীসমূহ প্ৰকৃততে আছেনে নাই ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এই দৃশ্যসমূহ দেখুৱাই আছোঁ। দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰায় 4খনকৈ গাড়ী আছে, কিন্তু বৰ্তমান এখন মাত্ৰ সক্ৰিয় হৈ আছে। ইয়াতে এখন মাত্ৰ গাড়ী সক্ৰিয় হৈ আছে। সহযোগে পৰিৱেশটো দেখুৱাই আছে। সকলোৰে চকু কপালত উঠিছে, যিহেতু যোৱাকালি এক দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ যি ঘটনা সমগ্ৰ যি বিষয় এই বিষয় কিন্তু পোহৰলৈ আহিছে। সহযোগে পৰিৱেশটো দেখুৱাই আছে। ইয়াত মাত্ৰ এখনেই বাহন আছে, যিটো কাৰণত এখন বাহনেই সেৱা আগবঢ়াবলগীয়া হৈছে। বিষয়া কৰ্মচাৰীসকল পুৱাৰ পৰা তেওঁলোকে দায়িত্ব পালন কৰে, কিন্তু তেওঁলোকে দায়িত্ব পালন কৰিবলৈ তেওঁলোকৰ যিখিনি যাৱতীয় ব্যৱস্থা তেওঁলোকৰ যি সঁজুলি যিসমূহ গাড়ী থাকিব লাগে কিন্তু প্ৰকৃততে আছে জানো। ইয়াত দেখিবলৈ পোৱা গৈছে ফুলদানি সদৃশ এনেকৈ গাড়ী কিন্তু ৰাখি থোৱা হৈছে। প্ৰকৃততে এখন গাড়ীয়ে সেৱা আগবঢ়াই আহিছে। দেৰগাঁও সম জিলাৰ অন্তৰ্গত এই অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ কিমান কাৰ্যক্ষম, এটা বিয়াগম বিভাগৰ কিমান দায়িত্ব কিমান কৰ্তব্য, ইয়াত কিন্তু প্ৰকৃততে ইয়াৰ সফলা স্বৰূপটো ওলাই পৰিছে। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে, বিষয়াসকল আছে, কৰ্মচাৰীসকল আছে। প্ৰকৃততে ইয়াত হৈছে কি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু আপোনালোকৰ কৰ্মচাৰীসকল বিষয়াসকল ইয়াত পুৱাৰ পৰা আপোনালোকে দায়িত্ব পালন কৰে, কিন্তু এটা কথা ক'ব লাগিব, ইয়াত যিহেতু এটা কাৰ্যালয় আছে মাত্ৰ এখন গাড়ী বুলি যোৱাকালি কিন্তু স্থানীয় লোকসকলে কিন্তু অভিযোগ ব্যক্ত কৰিছে। সেইটোৱেই কথা। আমাৰ এই বেটেৰীটোৰ বাই চান্স হেৰি বেয়া হৈ যোৱাৰ কাৰণে কমপ্লেইন হৈ যোৱাৰ কাৰণে পাব্লিকে সেইটো কৰিবৰ কাৰণে সুবিধা পালে। কিন্তু বেটেৰীটো ঠিক হৈ যোৱাৰ পাছত আৰু ঠিক নাই। আমাৰ এই দুখন গাড়ী থাকিলে মানে ধুনীয়া কাম চলি থাকে, কিন্তু অকস্মাত সেই বেটেৰীটো যেতিয়া কমপ্লেইন হৈ গ'ল সেই সময়তে অঘটনটো ঘটিলে কাৰণে এইটো হ'বলৈ পালে। আপোনালোকৰ যিহেতু গাড়ী এখন থকাৰ কাৰণে বিশেষ অসুবিধা হৈছে। সেই বৰ্তমান এখন হৈ আছে কাৰণে সেই এখন হৈ থকা অৱস্থাতে অঘটনটো ঘটি যোৱাৰ কাৰণে বিকল হৈ আছে। বাকী গাড়ী এখন সেইখনৰ টাটাখনৰ এখন হেৰি বয়স হৈ গ'ল, সেইখন টানি নিব। এই এখন বনাই দিয়া কথা আছে, সেইখনটো বনাব চাগে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলৰ বিষয়ে বিভিন্ন ধৰণৰ কথা বতৰা ইয়াত থাকে, সেইটোক লৈ আমি প্ৰশ্ন নকৰোঁ। ইয়াত কিন্তু প্ৰশ্ন কৰিবলগীয়া বিষয় এটা থাকে। আপোনালোকৰ কাৰ্যালয়ৰ সন্মুখৰ যিটো পথ আছে সেই পথটোত কিন্তু আজি বুধবাৰৰ দিনটোত দেওবাৰৰ দিনটোত ইয়াত কিন্তু বৃহৎ বজাৰ বহে আৰু হঠাৎ আপোনালোকলৈ অহা ফোনটোত আপোনালোকে তাৎক্ষণিকভাৱে বাহনখন উলিয়াই নিবলৈ যিটো ব্যৱস্থা হ'ব লাগে সেই ব্যৱস্থা কিন্তু নাই। পৌৰসভাই এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? এই ক্ষেত্ৰত আমি পৌৰসভাক জনোৱা হৈছিলে যে আমাৰ এই গাড়ীখন অনা নিয়া কৰাত বহুত অসুবিধা হয়। ইয়াত এই বজাৰখন বহে, বজাৰৰ ক্ষেত্ৰত আমাৰ এইখিনি বহুত দেৰি হৈ যায়। আপোনালোকে ইয়াৰ ব্যৱস্থা এটা কৰক। কিন্তু পৌৰসভাই আজিলৈকে দেখিছোঁ তাৰ কোনো ব্যৱস্থা লোৱা নাই। গতিকে আপোনালোকৰ থ্ৰুৱেদি যদি আপোনালোকে পাৰে এই কামটো কৰি দিলে আপুনি বহুত আমি হেৰি পাম। হয়, নিশ্চয়কৈ ৰাইজৰ স্বাৰ্থত এইসকল বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰে। ৰাইজৰ স্বাৰ্থত তেওঁলোকে এটা কথা আহ্বান জনাইছে, পৌৰসভাক আহ্বান জনাইছে, আগতেও আহ্বান জনাইছিল, কিন্তু পৌৰসভাই কাম কৰা নাই। কিন্তু আজি দেখিবলৈ পোৱা গৈছে পথত বৃহত্তৰ যান জঁটৰ সৃষ্টি হয়। এখন সাপ্তাহিক বজাৰ বহে, যাৰ পৰিণতিত হঠাৎ অহা এটা ফোন কলৰ পিছতে এখন বাহন ওলাই যাবৰ কাৰণে যিটো যান্ত্ৰণা হ'ব সেই কথাটো কিন্তু অনুমান কৰিব পাৰি। পুনৰবাৰ স্থানীয় লোকসকল দেৰগাঁওবাসী ৰাইজে এটা কথা আহ্বান জনাইছে, এই বিয়াগম বিভাগটোত যি ধৰণৰ সুবিধা হ'ব লাগিছিল, দেৰগাঁও কাৰ্যালয় শাখাটোত যিটো ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাৰ কাৰণে তেওঁলোকে কিন্তু বিভাগীয় কৰ্তৃপক্ষক বা চৰকাৰক আবেদন জনাইছে।
আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।